জাষ্টিছ ফৰ জুবিন গাৰ্গ। দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম। বৰ্তমান উপস্থিত আছো ৰাজধানী দিল্লীত আৰু ইয়াতো আচলতে ক'ব লাগিব ৰৈ ৰৈ বিনালে চাবলৈ ইয়াত থকা অসমীয়াসকল ওলাই আহিছে আৰু কিছু সময় পিছতে আমি তেওঁলোকৰ পৰা ৰিভিউ ল'ম। চাওঁ আহক মোৰ এই সম্পূৰ্ণ ভিডিঅ'। ৰৈ বিনালেৰ কিছু ৰিভিউ জানিব বিচাৰিম। বাইদেউ কেনেকুৱা লাগিলে চিনেমা? আজি বহুত ভাল লাগিলে তেহেঁতৰ জুবিনদাৰ এইখন আচলতে অসমবাসীৰ শেষ উপহাৰ হয়। কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। কোনটো মুহূৰ্ত আপোনাৰ বেছি ভাল? আপোনাৰ যেতিয়া ইহঁতি সাগৰৰ পাৰলৈ যায় তেতিয়া বেছি ভাল লাগিলে। ধন্যবাদ। বাইদেউ কেনেকুৱা লাগিলে? ভাল লাগিলে আকৌ এবাৰ লগ পাম যেন লাগিলে মানুহজনক। এইখন আচলতে শেষৰখন ছবি। হয় শেষৰখন ছবি। দুখ লাগিলে আৰু বহুত ভাল। সঁচাকৈ আৱেগিক হৈ পৰিছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ। হয় আচলতে সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰিছে। এনেধৰণে আচলতে ছবি গৃহৰ পৰা দৰ্শকসকল ওলাই আছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম দুই এজনৰ পৰা। এজন বয়োজ্যেষ্ঠ লোক আছে। অকণমান আপোনাৰ পৰা জানিব বিচাৰিছো আচলতে কি ক'ব? ৰৈ ৰৈ বিনালে বৰ ভাল লাগিল। কোনটো মুহূৰ্ত আপোনাৰ বেছি ভাল লাগিলে? ভাল মানে গোটেইখনেই খুব ভাল। ধন্যবাদ। এনেধৰণে দৰ্শকসকল আহি আছে। আমি বাইদেউ আপোনাৰ ওচৰলৈ আহিছো। ৰৈ ৰৈ বিনালেখন চালে? চালো। কেনেকুৱা লাগিলে? ছাৰ কি বুলি ক'ম এতিয়া মানে বহুত দুখ লাগিলে। মানে কি এনেকুৱা লাগিছে যে জুবিন দা আছে আমাৰ মাজতে আছে। ফিল নাই হোৱা যে তেওঁ আমাক এই আঁতৰলৈ গৈছে আমাৰ মাজতে তেনেকুৱা লাগিছে। অসমবাসীক দিয়া আচলতে শেষৰখন ছবি। আপুনি দিল্লীত আছে কিন্তু আজি এই ঢপলিয়াই আহিছে ৰৈ ৰৈ বিনালে চাবলৈ। আচলতে তেওঁৰ এখন যদিও শেষৰখন ছবি আছিলে তথাপিতো মানে কোনোৱে এইটো নিবিচাৰে যে শেষৰ। তেওঁ কেতিয়াও মানে আমাৰ পৰা আঁতৰি যোৱা যেন ফিল নাই হয়। চিনেমাখনে এইটোৱে বুজালে। জুবিন দা সঁচাকৈ অমৰ হৈ ৰওক। জুবিন দা অমৰ হৈ ৰওক। বহুত ভাল যিমান লাগিলে দুখো ইমান লাগিছে। ধন্যবাদ। বাইদেউ কি ক'ব ৰৈ ৰৈ বিনালেখন চালে আপুনি? It was very emotional and বহুত ভাল লাগিলে চাই পেলাই। এনেকুৱা লাগিলে যেন এইটো কেনেকে লাষ্ট মুভি হ'ব পাৰে জুবিন দাৰ। কেনেকুৱা লাগিলে গোটেই চিনেমাখন? অভিজ্ঞতা খুবেই ভালে লাগিলে। খুব ভবা নাছিলো এনেকুৱা এটা ইমোচনেল চিনেমাখন কেতিয়াবা অসমৰ বাহিৰত এনেকে দিল্লীত আহি পেলাই। চিনেমাখনৰ চবতকে অদ্ভুতভাৱে যোনটো মোক একদম স্পৰ্শ কৰি যোৱা বস্তুটো আছিলে একদম শেষৰ মুহূৰ্তত শেষ হৈ যোৱা ক্ৰেডিট ৰ'ল হৈ যোৱা সময়ত জুবিন দাৰ যিবোৰ পুৰণি ফটো পুৰণি ক্লিপিংছ ধেমালি কৰি থকা তাৰ শ্বুটিঙত যোৱা বেক বিহাইণ্ড দ্য শ্বটছ যোনবিলাক আছিলে যিবোৰ যিমান ধুনীয়া এইখিনি আচলতে সকলোকে আৱেগিক কৰি একেবাৰে সেই মুহূৰ্তটোত মানে একদম গাৰ নোম শিয়ৰি যোৱাৰ দৰে লাগিলে আৰু সেই মুহূৰ্তটো এবছলুট গুজবাম্পছ। মন যায় কি আকৌ এবাৰ এনেকৈ চিনেমাখন চাম কেৱল সেই মুহূৰ্তকেইটা চাবলৈ। জুবিন দাক আমাৰ সেই পুৰণি জুবিন দাক একেদৰে হাঁহি ফূৰ্তি কৰি ধেমালি কৰি পেলাই সকলোৰ লগত মিলি যোৱা কৰিছো। সেই মুহূৰ্তকেইটা চোৱাটো মই আকৌ এবাৰ চাবলৈ মন গ'লে আকৌ এবাৰ মই চাব আহে। থেংক ইউ দাদা। আচলতে এই ৰৈ ৰৈ বিনালে ছবিখন চাই সকলোৱে আৱেগিক হৈ পৰিছে। সঁচাকৈ ৰৈ ৰৈ বিনালে এখন চাবলগীয়া চিনেমা। আশা কৰোঁ সময় উলিয়াই আপোনালোকেও চাব আৰু শেষত জুবিন দাই যাতে ন্যায় পায় তাকে কামনা কৰিছোঁ। ধন্যবাদ।